Hello guys, good morning. অন্য এটা ভিডিও লৈ স্বাগতম জনালো। আশা কৰিছো সকলো ভালেই আছে। আৰু এটা আমাৰ যোৱাকালি একদম কাম কৰা একদম নহলে বৰষুণ একদম এনেকুৱা বৰষুণ দিলে আৰু মৌচমটো আজি একদম বেয়া। একদম গেলা বতৰ। গাইস আজি পুৰা ঢেলা বতৰ। ঢেলা বতৰ। আজি কাম কৰি কেনেকুৱা লাগিছে ক? মজা ঠাণ্ডা। আৰু এইপনে কিবা কিনি পৰিলে মানে আজি কোনো ক'ব ন? পিঠি ফালি দিব ন? যোৱাকালি মানে এনেকুৱা কাম চলিলে আৰু বৰষুণো দিলে ভালকে দেখুৱাই নহল মানে আজি ভালকে দেখুৱাই দিম বাৰু। টুকুৰাটো কিমান লাগে? টুকুৰাটো 44 ইঞ্চি লাগিছিলে আৰু ইপনে সৰু এখন লাগে এইটো মিলাই দিম বাৰু। ইয়াতে আছে। আমি থাকো এইটো ঘৰত, এইখন ঘৰত এই এল টাইপৰ ঘৰখনত। এইখনে হৈছে আমি থাকা ঘৰখন। এইখন সেইটা কপতি চৰা এটা কি ধুনীয়া বহি আছে ৰাতিপুৱা আৰু এইখন হৈছে বস্তি। এই বস্তিখনৰ নাম হৈছে বস্তিখনৰ নাম কি জানো? তই জানো? ৰহ বস্তি। ৰৌ নহয় ৰহ বস্তি RHO ৰহ বস্তি। এনেকুৱা একদম ধুনীয়াকে এনেকুৱাকে মাৰ দিম এতিয়া। বান্ধা খুন্ধা চলিব এতিয়া। ৰ'দ বান্ধি চব। আমাৰ এই যোনখন ঘৰ বনাই আছে যে ইয়াৰ খিৰিকী ডিজাইনবিলাক দেখাম বাৰু মই বেলেগ এটা ভিডিঅ'ত। বৰষুণ আহিব মৌচম বেয়া কৈ থাকোঁতে একদম বৰষুণ আহিয়ে গ'ল মানে ওপৰত কাম কৰিব নোৱাৰাই হৈ থাকিলে। কি ক'ম আৰু এইপিনে পুৰা পানী টপক পৰিবই হ'ল। পৰিলেই একদম মৌচম কৈ দিলে একদম মৌচম বেয়া হৈ যায় মানে ইয়াত গম পাইছ না? ইয়া চা কি একদম বৰষুণ দি আছে। পাগলা হৈ যাব মানুহ। খুঁটি এটা ঘূৰালে ন? বঙালে খুঁটি এটা ঘূৰাই ধৰিলে। সেয়া নাচি আছে এরকমকে সেইলে খুঁটিডাল। এতিয়া বাহিৰতো কাম নহবই। এতিয়া চিলিং আহিব যে চিলিঙৰ কাৰণে একদম বাটাম মাৰ দিং আৰু এতিয়া প্লাষ্টাৰ কৰাৰ পিছত প্লাষ্টাৰটো বেয়া নহ'ব। এতিয়া পুৰা ৰাউণ্ডটো এনেকুৱাকে মাৰ দিং আৰু বাদ বাকী প্লাষ্টাৰৰ পিছত মাৰ দিম। এতিয়া একদম এই ৰাউণ্ডটো মাৰ ধৰিম, তেতিয়া অকণ ভাল লাগিব। ভালকে তাত দে ইপনে আনি আছে। ইয়া একদম ধুনীয়াকে আনি আছে। ব্লক আনি আছে, AC ব্লক আনি আছে। এইবাৰতো জোৰকে আহি গ'ল বৰষুণ একদম। ঘৰখন বাহিৰৰ পৰা দেখাই দিম মই। আজি নেদেখাম বাৰু, আজি বৰষুণ দি আছে। মই যেতিয়া ৰ'দ টান দিব নহয় তেতিয়া দেখাম। আৰু চিৰিটো চাই লৈ পিনে একদম কি ধুনীয়াকে বনাই দিছো আমি, গম পাইছ না? চিৰি ডিজাইনটো কেনেকুৱা লাগিছে? এইপিনে মানে অকণমান মাথাত লাগি যোৱা আছিলে, এইটো মাথাত নালাগিবৰ কাৰণে কাটি দিলোঁ মানে 1 ফুট মান কাটি দিলোঁ। এইটো চাব পাৰে আপোনালোকে। এইটো 1 ফুট কাটি দিছোঁ মানে ইয়াৰ পৰা চালে এবেকেট নিচিনা লাগে, কিন্তু এবেকেটকৈ ডাঙৰ সেয়া চাব পাৰে। বেলেগ এটা ব্লগত মই দেখাই আছো বাৰু ইয়াৰ ঘৰখন একদম পুৰা কি চিষ্টেম কি এনেকুৱা বনি আছে। দুজন উঠি গ'ল ওপৰত। এতিয়া চিলিং মাৰাৰ একদম কাম চলি আছে। আমাৰ চিলিং মাৰা নহয়, চিলিঙৰ মানে কাঠটো মাৰা হৈছে। ইমান হাল্লা কৰি আছে, মোৰ ব্লগ পুনৰ ডিষ্টাৰ্ব হৈছে, গম পাইছ না? বাটাম ইমানকণ লগা। নালাই ইমানকণ লগা। এতিয়া মাৰ দিয়া গজালটো। এয়া এজন উঠিব পৰা নাই, ড্ৰামটো উল্টা কৰি লৈছে। ইপনে এটা মাৰ দে অকমানকে লাগে। ঘৰত লাগে? ঘৰত ক'ত আছে?
কাৰেণ্ট নাই মেচিন লগত কাটি দিলোঁ হয় ঘৰত ল নানিলে কহ দে সেই এতিয়া এতিয়া আৰু এবাৰ মৌচম একদম ক্লিয়াৰ হৈ গ'লে একদম খুব ধুনীয়া হৈ গ'ল মৌচমটো আৰু উঠি আহিলোঁ ওপৰত বৰষুণ চৰষুণ নাই এতিয়া ইয়াৰ ৰ'দ বান্ধা বান্ধি কৰোঁ ফটককৈ তাৰপিছত ঢালা ঢালিও কৰি দিম আৰু এতিয়া এই মৌচম চাওক না গাইছ ইয়াৰ ভিউ চাওক কি ধুনীয়া লাগিছে একদম ভিউ চাওক গাইছ ৰ'দখিনি যেনেকৈ আছে এনেকৈ থবি দেই নজোকৰাবি ইয়াত কিন্তু একদম ভীম চিম নাই দেই ৱালৰ ওপৰতে ঢালাই একদম সৰু ঢালাই যে এইটো কাৰণে ভীম চিম নহ'লেও কোনো কথা নাই মানে মালিকে কৈছে কি যেনেকুৱা পাৰ তেনেকুৱা দি দে বাছ সেইটো কাৰণে এনেকুৱা লগাই দিছে আৰু ৱালৰ ওপৰতে ঢালাই এইটো একদম হেভি ব্লক হয় একদম টেনশ্যন ল'ব দৰকাৰী নাই ইয়াৰে এইপিনে ককা এজন পূৰা একদম লাগি আছে পূৰা একদম ব্লক গাঠা কাটি চলিব নেকি তাৰ কিবা এটা ফটককৈ বান্ধি লওঁ ৰ'দখিনি তাৰপিছত আৰু দেখাই আছোঁ বহুত কষ্ট নামি যাব লাগিব ভয়ে লাগে বিজুলী চিজুলী খাই যাম বুলি চিৰিষাৰ একদম আৰু এটা নামিব চাই লওঁ কেনেকৈ নামে নামিবই পৰা নাই বহুত কষ্ট হৈ গৈছে নে এইটো এই যে সোমাই লৈ এয়া আমাৰ কাম চালু হৈ গ'ল এতিয়া আৰু 12টা বাজিৰ সাজটো খাই আহিলোঁ তাৰপিছত এতিয়া কামটো কৰি আছোঁ এতিয়া নহ'ব আৰু ব্লক কৰা একদম বৰষুণ আহিবলৈ একদম পূৰা ৰেডি হৈ গৈছে বতৰটো চা আৰু এতিয়া কি একদম একো ধৰিবই নোৱাৰে একদম এয়া উঠিব পৰা নাই এটা পৰিলং হৈ গৈছিলে বোলে আজিলৈ মানে নেক্সট ব্লগত লগ পাম এয়া এয়া ৰ'দ বান্ধা বান্ধি চলি আছে আমাৰ এতিয়া